Hello, my dear outermost electrons. Right, yes. আমি পঢ়ি আছো chemical bonding and today is our second lecture. আমি আমাৰ second class টোত crash course আমাৰ চলি আছে গতিকে আমি second class টোত আমি chemical bonding or molecular orbital theory আৰু hybridization পঢ়িম আৰু লগতে মই তোমালোকক কম যে ইয়াৰ পৰা কি প্ৰশ্ন আমাৰ আহিছে আৰু গুটেখিনি আমি ধুনিয়াকৈ যাতে কৰিব পাৰো গতিকে মোৰ সৈতে সংযুক্ত হৈ থাকিবা বৰ বেছি সময় নহয় আমি খুনকালে শৰ্টকাট ট্ৰিকত আগবাঢ়ি যাম তো লাষ্ট ক্লাছটো মই অকন ৰিভিজন কৰি দিছো যে একৰ্ডিং টু মলিকুলাৰ অৰবিটেল থিওৰি আমাৰ টোটেল 20 ইলেক্ট্ৰনছৰ ডিস্ট্ৰিবিউশন থাকে আৰু আমি ভগাই লও দুটা কেছত কেস 1 এটমিক নাম্বাৰ মোৰ দেন 8 যদি তোমাৰ কাৰোবাৰ এটমিক নাম্বাৰ মোৰ দেন 8 হয় তেতিয়া হলে তাৰ মলিকুলাৰ অৰবিটেলৰ যেটো সিস্টেম আমাৰ এইটো ষ্টাইলত যাব সোৱা সিগমা 1s সিগমা ষ্টাৰ 1s সিগমা 2s সিগমা ষ্টাৰ 2s সিগমা 2pz pi to px equal to pi to py ইহতৰ এনাৰ্জি একে আছে আৰু বাকি তোমাৰ এই তিনিটা so exactly that is increasing order of energy ঠিক তেনেকা তোমাৰ কেস 2 কি হ'ব এটমিক নাম্বাৰ যদি less than 8 থাকে so ইয়াত sigma 1s sigma star 2s exact একে আছে the difference is this এইটো এটা ডিফাৰেন্স আছিল মই তোমালোকক ক'ব বিচাৰিছো ডিফাৰেন্স টো এইটো আছিল সোৱা এইটো আৰু তোমাৰ এইটো তো ডিফাৰেন্স টো তোমাৰ কি আছিল মই যদি তোমালোকক কৈ দিও তোমালোকে দেখা পাইছে যে আমাৰ ইয়াত সকলোখিনি একে আছে সোৱা এটা দুটা তিনটা চাইডে চাৰিটা মলিকুলাৰ অৰবিটেল একে এটা দুটা তিনিটা ইহতো তোমাৰ একে আছে ঠিক তেনেকে আমাৰ এই চাৰিটা একে আৰু এই তিনিটা একে প্ৰবলেমটো ক'ত আছে ইয়াত তো মই তোমালোকক মনত ৰাখিবলৈ কি কৈছিলো যে MA ৰুল মানে তুমি কি বুলি ক'ব পাৰা যে মোৰ হলে কি হ'ব তোমাৰ আগত সোৱা কি হ'ব আগত সিগমা 2pz এটো লাষ্ট ক্লাছতে আছিল বাট তথাপি মই এবাৰ ৰিভিজন দি দিছো আৰু লেজ হলে তোমাৰ কি হ'ব সিগমা 2pz আমাৰ কোন হ'ব পিছত হ'ব LP লোৱাৰ প্ৰাইমাৰী স্কুল L মানে তোমাৰ লেজ P মানে তোমাৰ পিছত কি হ'ব সিগমা 2pz ইমানখিনি লৈকে আছিল লাষ্ট ক্লাছত গৰিকে আজি আমি এক্সাক্ট ইয়াৰ ইউটিলাইজেশন বোৰ চাম গৰিকে আমি প্ৰথমতে যদি চাবলৈ যাও আমাৰ প্ৰথম প্ৰশ্নটো যে তোমালোকক সুধিছে যে আমাৰ অক্সিজেন মলিকুলটোৰ তোমাৰ বন্ড অৰ্ডাৰ কিমান হ'ব তোমাক সুধিছে যে হোৱাট ইজ দ্য বন্ড অৰ্ডাৰ অফ O2 মলিকুল যেটো আমি লাষ্ট ক্লাছত কৰিছিলো O2 মলিকুলৰ তোমাৰ কি সুধিছে বন্ড অৰ্ডাৰ ঠিক আছে তো বন্ড অৰ্ডাৰ অক্সিজেনৰ আমি কেনেকৈ উলিয়াম ইয়াত তোমাৰ ইলেক্ট্ৰন কেইটা আছিল 16টা অক্সিজেনত 8 আৰু 8 16টা ইয়াৰ এটমিক নাম্বাৰ 8 হয় গতিকে আমি কেস 1 ৰ মতে যাম প্ৰতিটো দুটা ইলেক্ট্ৰন থাকে সোৱা তোমাৰ ইয়াত 2 ইয়াত 2 ইয়াত 2 আৰু তোমাৰ ইয়াত 2 ইয়াতো 2 তাৰ পিছত তুমি হিসাব কৰা কেইটা দিলা 2 4 6 8 10 12 13 14 15 ঠিক আছে তাৰ পিছত 16 16টা হৈ গ'ল আমাৰ আই থিংক 2 4 6 8 10 12 14 নাই আমাৰ আৰু দুটা ইলেক্ট্ৰন আছে সো মই কৈছিলো তোমালোকক এটা এটাকে তুমি ভগাই দিব লাগিব তাৰ মানে এয়া সিগমা ষ্টাৰ 2pz ৰ আমাৰ প্ৰয়োজন নাই তাৰ পিছত তোমালোকক মই বন্ড অৰ্ডাৰ উলিয়াবলৈ দিছিলো আৰু বন্ড অৰ্ডাৰৰ ফৰ্মুলাটো তোমালোকে জানা এটো কি আছিল NB - NA/2 আৰু আমি NB কি লৈছিলো যে তোমাৰ যিগেটা নন ষ্টাৰ মলিকুলছ আছিল মলিকুলাৰ অৰবিটেল ইয়াত তোমাৰ যেনেকৈ তোমাৰ সিগমা কি হ'ব 1s2 সিগমা 2s2 সিগমা 2pz সো ইয়াত আহি পৰিব আৰু ইয়াত আহি পৰিব গুটেখিনি বস্তু আহি পৰিব আৰু আহি পৰাৰ পাছত আমি টোটাল চাইছিলো ইয়াত 10টা তোমাৰ বন্ডিংত আছিল 6টা এন্টি বন্ডিং আছিল ডিভাইডেড বাই যদি 2 কৰা 4/2 কিমান হ'ব তোমাৰ 2 তো বেসিক্যালি বন্ড অৰ্ডাৰটো আমাৰ কিমান হ'ব 2 হ'ব আৰু বন্ড অৰ্ডাৰৰ মিনিং মই তোমালোকক কৈছিলো একচুয়ালি তোমাৰ নাম্বাৰ অফ বন্ডৰ ওপৰত সোধে ঠিক তেনেকৈ তোমাক যদি কোনোবাই সোধে যে তুমি বন্ড অৰ্ডাৰ উলিয়াই দিব লাগে কাৰ নাইট্ৰজেন চাবা যে নাইট্ৰজেন মলিকুলটোৰ বন্ড অৰ্ডাৰ উলিয়াব লাগে এতিয়া নাইট্ৰজেনৰ এটমিক নাম্বাৰ কিমান 7 which is less than 8 গতিকে তুমি এবাৰ এই প্যাটাৰ্নটোহে ফলো কৰিব লাগিব তাৰ মানে তুমি ইলেক্ট্ৰন সিগমা 2pz ত ইয়াৰ মতে দিব নোৱাৰা আৰু সেই কাৰণে মই কৈছিলো যে বন্ড অৰ্ডাৰ উলিয়াবলৈ হলে তোমালোকে ধুনিয়াকে আমাৰ এই দুটা অৰ্ডাৰ মনত ৰাখিব লাগিব সো নাইট্ৰজেনত কেইটা ইলেক্ট্ৰনছ আছে তুমি মোক কোৱা টোটাল 7 + 7 14 সো আমাৰ 14 টো কেনেকৈ হ'ব সো 2 4 6 8 10 12 13 14 come on 14 হৈ গল গতিকে আমাৰ এই তিনটাৰ এটাৰো প্ৰয়োজন নাই সোৱা ৰাইট সো ইয়াৰ কাৰণে যদি আমি বন্ড অৰ্ডাৰ উলিয়াও কিমান হ'ব NB - NA/2 সো NB - NA/2 যদি তুমি সোৱা NB মানে অকল বন্ডিং মলিকুলাৰ অৰবিটেল 2
4 6 8 10 আৰু বাকি তোমাৰ 4টা থাকিব কাৰণ টোটাল 14 হ'বই লাগিব বা চেক কৰি চাব পাৰা এই দুটা আৰু এই দুটা 4টা ডিভাইডেড বাই 2 4 minus 2 is মান হ'ব 3 so 3 is the bond order গতিকে খুবেই সৰু টেকনিক মই গম পাইছো যে তোমালোকে এইখিনি পাৰিছা বাট ইয়াৰ ওপৰত নিট আৰু জেডব্লিউত কি প্ৰশ্ন আহে আহা আমি চাও so আমাৰ উত্তৰৰ প্ৰশ্নটো হ'ল যে find the bond order and stability of the following species এটো আমাৰ ওচৰত নতুনকৈ আহিছে মই বুজাই দিম কিন্তু আমি প্ৰথমতে bond orderটো চাও interestingly bond order is directly proportional to stability কাৰণ stability আৰু bond order reason to হ'ল they are closely attracted to the nucleus এটা মূল কথাটো যে এই চাৰিটা প্ৰশ্ন আছে অক্সিজেন মলিকিউল আছে O2 - O2 - O2 এই গোটেই চাৰিটাৰ আমি বন্ড অৰ্ডাৰ উলিয়াব লাগে সো তোমালোকে তো গমেই পাইছা এটা আমাৰ এন্ট্ৰেন্সত আহিব 1 মিনিট আৰু তুমি সিগমা 1s সিগমা ষ্টাৰ 2s লিখিবলৈ যদি যোৱা এই চাৰিটাত তোমাৰ নাই বুলি ক'লে 8 পৰা 10 মিনিট লাগি যাব গতিকে ইয়াৰ এটা শৰ্টকাট ট্ৰিক আছে যেটো কথা মই তোমালোকক কৈছিলো লাষ্ট ভিডিওটোত তোমালোকে সদায় মনত ৰাখিবা যে নট অনলি অক্সিজেন তোমাক যদি ধৰি লোৱা কিবা বেলেগো আহে বেলেগ চাম আমি যদি তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰনৰ ৰেঞ্জ 15 পৰা 20 ৰ ভিতৰত থাকে চাবা মেক শিওৰ যে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন যদি 15টাৰ পৰা 20টা লৈকে থাকে তেতিয়া হলে আমাৰ বন্ড অৰ্ডাৰ কি হ'ব জানা 20 - n/2 so this is the formula n মানে হল তোমাৰ টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ তোমাৰ কিমানটা আছে যে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনছ ফাইন আহা আমাৰ কিমান সময়লৈ নিজে গম পাম অক্সিজেন কেটা ইলেক্ট্ৰন আছে 8 + 8 16 তোমাৰা ফৰ্মুলা 20 - n so 20 - 16/2 কিমান হ'ব 2 O2 - এটা ইলেক্ট্ৰন বেছি আছে so 16 + 1 17 17টা so 20 - 17/2 that is equal to 1.5 O2 2 - কেটা আছে তোমাৰ 18 ইলেক্ট্ৰন 18 ইলেক্ট্ৰনছ আছে so তোমাৰ এটা 16 আৰু ইয়াত দুটা দেখা পাইছা তোমালোকে 18টা so 20 - 18/2 এটো কিমান হ'ব তোমাৰ 1 আৰু O2 প্লাস so অক্সিজেনত 16টা থাকে তোমালোকে জানা 8 + 8 প্লাস মানে এটা কমি গল এটা কমি যোৱা কাৰণে কিমান হ'ব 15টা so 15টা যদি হয় 20 - 15/2 that is equal to কিমান হ'ব তোমাৰ আমাৰ 2.5 তাৰ মানে 5/2 2.5 এতিয়া আমি এইকেটা ধুনিয়াকে কি উলিয়াই দিলো বন্ড অৰ্ডাৰ এই গুটেকেটা আমাৰ বন্ড অৰ্ডাৰ হয় তো আমি বন্ড অৰ্ডাৰ উলিয়াই ললো গুটেকেটা বন্ড অৰ্ডাৰ উলিয়াই ললো আৰু ষ্টেবিলিটি এটা তোমালোকে এটা কথা মন কৰিব লাগিব যে বন্ড অৰ্ডাৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্টেবিলিটি যে মলিকিউলটো বেছি ষ্টেবল হয় হিয়তৰ নিউক্লিয়াছবোৰ ওচৰা ওচৰি থাকে এটা মই 1 2 3 4 কে দিছো গতিকে আমাৰ বন্ড অৰ্ডাৰৰ যেটো অৰ্ডাৰ হ'ব হেতু হ'ব 1 2 3 সৰি 1 2 3 4 নহয় চেক কৰিব লাগিব সোৱা ইহতৰ ভিতৰত আটাইতকৈ বেছি কোনটো 2.5 কোনে দি আছে 4 নম্বৰ সোৱা 4 নম্বৰটোৰ বন্ড অৰ্ডাৰ আটাইতকৈ ষ্টেবল হ'ব 2.5 ৰ পাছত কিমান আছে 2 আছে 2 টো কাৰ আছে 1 that is equal to অক্সিজেন ঠিক আছে তাৰ পিছত সোৱা 2 আৰু তাৰ পাছত তুমি সোৱা 3 এটো হ'ব আমাৰ অৰ্ডাৰ 4 1 2 3 গতিকে এই অৰ্ডাৰটোৱে তোমাৰ ষ্টেবিলিটিৰ অৰ্ডাৰো হ'ব ইয়াত তোমালোকে ধুনিয়াকৈ কৈ দিবা আৰু 4 নম্বৰ একাক ৰিপ্ৰেজেন্ট কৰি আছে O2 প্লাস তো বুজি পাইছা ইহতৰ মাজৰ যদি তোমাৰ অৰ্ডাৰ আৰু ষ্টেবিলিটিৰ প্ৰশ্ন আহে যেটো বহুত বাৰ আহিছে নিট 2015 2011 আৰু 2012 এই তিনিও বছৰ আহিছে অক্সিজেনৰ এই প্ৰশ্নটো গতিকে তোমালোকে ইয়াত ধুনিয়াকৈ চেক কৰি চাব পাৰিবা ঠিক আছে এতিয়া মই যদি অকল অক্সিজেন নহয় বেলেগ এটা যদি চাও কি হয় তেতিয়া চেক কৰো আহা ধৰি লোৱা তোমাৰ মই ইয়াতে কৈ দিছো দে তোমালোকক ধৰি লোৱা তোমাক এটো দিলে সাপোজ Ne2 তো ইয়াৰ বন্ড অৰ্ডাৰ উলিয়াব লাগে ধৰি লোৱা তোমাক বোলে এটো দিলে তোমাৰ NO+ ঠিক আছে সো Ne2 তোমাৰ এটো নিয়ন হয় নিয়ন তোমাৰ দুটা আছে তো টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান হ'ব 20 সো ইয়াৰ এটা ষ্টেণ্ডাৰ্ড ৰিজাল্ট এটা আছে যেটো মই ডিসকাস কৰিবলৈ গৈ আছো 20 যদি হয় ইয়াৰ বাবে বন্ড অৰ্ডাৰ কিমান হ'ব সোৱা সো ইয়াৰ বাবে আমাৰ বন্ড অৰ্ডাৰ কিমান হ'ব 20 - 20/2 = 0 এটা কথা সদায় মনত ৰাখিবা যে এয়াৰ লিমিটেশন 15টা পৰা 20টা হে দেই আৰু যিয়ে নহওক বাৰু যদি তোমাৰ বন্ড অৰ্ডাৰ 0 উলাই গল তেতিয়াহলে সেই মলিকিউলটো এক্সিষ্ট
নকৰে বুলি গম পাবা এই কনসেপ্টটো তোমাৰ JEE ইনিশিয়াল টাইমত আহিছিল 2000 2007 এইবোৰত আহিছিল তাৰ পাছত ৰিপিট কৰা হ'ল কিন্তু প্ৰশ্নটো মানুহৰ চিনাকি বাবে আজিকালি নুখুদে কিন্তু তথাপি চোৱা যে 0 বুলা হলে আমি গম পাই থব লাগিব যে does not exist ঠিক আছে যদি কোনোবা মলিকুলাৰ বন্ড অৰ্ডাৰ 0 হয় এক্সিষ্ট নকৰে তো তোমাৰ ধৰিলা হিলিয়ামৰ লব পৰা সো হিলিয়ামৰটো তুমি কেনেকৈ চেক কৰিবা সো হিলিয়ামত কেটা ইলেক্ট্ৰনছ থাকে এটোটো হলে তোমালোকে এবাৰ চেক কৰি লিখি লবা কথা যদি ক'বলৈ যা সোৱা কেটা ইলেক্ট্ৰন আছে হিলিয়াম হাইড্ৰোজেন হিলিয়াম দুটা চাৰিটা তো ইয়াৰ কাৰণে তো তুমি এটো ফৰ্মুলা এপ্লাই কৰিব নোৱাৰিবা তেতিয়া এটলিষ্ট মিনিমাম বেসিকটো গম পাব লাগিব সোৱা সিগমা 1s ত দুটা থাকিব সিগমা ষ্টাৰ 1s ত দুটা থাকিব আৰু তাৰ বন্ড অৰ্ডাৰ কিমান হ'ব মনত আছে না আমাৰ সেই পুৰণা ফৰ্মুলাটো পাহৰিলেও নহব NB - Na/2 that is বন্ডিংত কেটা আছে দুটা আছে এন্টি বন্ডিংত কেটা আছে দুটা আছে বাই 2 = 0 তাৰমানে তোমালোকে কি গম পালা যে He2 এই মলিকুলটো এক্সিষ্ট নকৰে হেকেনেটো আমি নেচাৰত আমি পাও ন হিলিয়াম নিয়ন দিস আৰ দা মনো এটমিক গ্যাসেস আৰু হিহতৰ গ্ৰুপ 18 এলিমেন্টস বুলি কয় তো তুমি এখিনি কথা গম পালা এতিয়া আমি নেক্সট কোৱেশ্চনটোত গৈ আছো সো আমাৰ হাতত নেক্সট কোৱেশ্চনটো আহি পৰিছে তোমাক খুদিছে যে ফাইন্ড দা বন্ড অৰ্ডাৰ এণ্ড ষ্টেবিলিটি অফ দা ফলোইং স্পেচিছ N2 N2+ B2 and C2 ইহতৰ উলিয়াবলৈ দিছে সো ইন্টাৰেস্টিংলি ইহতৰ কাৰণে কিন্তু আমাৰ এটা বেলেগ ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল তোমাৰ যদি তোমাক দিয়া স্পেচিছবোৰৰ নাম্বাৰ অফ ইলেক্ট্ৰন 8 ৰ পৰা 14 ৰ ৰেঞ্জৰ ভিতৰত যদি থাকে মানে 8 ৰ পৰা 14 ৰ ৰেঞ্জৰ ভিতৰত যদি থাকে সো আমাৰ বোৰ্ডত আজি খুবে এটা আনইউজুৱেল কোৱেশ্চনছ find the bond order of SO4 2 negative NO3 minus so আমি কি কৰি আহিছিলো এতিয়ালৈকে অক্সিজেন নাইট্ৰজেন হাইড্ৰোজেন এটোটো তোমাৰ কি আহি গল ৰেডিকেলছ আহি গল এসিড ৰেডিকেলছ কি কৰিম এতিয়া আমি সো ইয়াৰ বাবে বন্ড অৰ্ডাৰ উলিয়াবলৈ খুব ধুনিয়া ফৰ্মুলা এটা আছে সোৱা যে বন্ড অৰ্ডাৰ আমি কেনেকৈ উলিয়াম ভ্যালেন্সি অফ পেৰিফেৰাল এটম plus charge on the acid radical by number of peripheral atoms so peripheral মানে কি আছে তোমাৰ সাইডত লাগি আছে যেটো তোমাৰ সেন্ট্রাল এটম নহয় so SO4 2 নেগেটিভ so ইয়াৰ বাবে আমি কি উলিয়াম বন্ড অৰ্ডাৰ উলিয়াম so প্ৰথম কথা তোমালোকে গম পাব লাগিব যে ইয়াত পেৰিফেৰাল এটম কোনটো সালফাৰটো কি আছে মাজতে আছে সেন্ট্রাল so অক্সিজেনটো আমাৰ কি হ'ব পেৰিফেৰাল এটম হ'ব হেতু আমি আইডেন্টিফাই কৰি ল'ব লাগিব বাকি তোমালোকৰ ধুনিয়া মস্তিষ্ক প্ৰয়োগ কৰি এটো ধুনিয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু মনত ৰাখিলে আমাৰ হৈ যাব সোৱা সো মই এটো প্ৰশ্ন সলভ কৰি আছো সো বন্ড অৰ্ডাৰ কি হ'ব সোৱা ভ্যালেন্সি অফ পেৰিফেৰাল এটম হুইচ ইজ অক্সিজেন অক্সিজেনৰ ভ্যালেন্সি কিমান আমি সকলোৱে জানো অক্সিজেনৰ ভ্যালেন্সি তোমাৰ 2 প্লাস চাৰ্জ অন দা এসিড ৰেডিকেল ইয়াৰ ওপৰত চাৰ্জটো কিমান আছে তো চাৰ্জ আছে তোমাৰ -2 by number of peripheral atoms oxygen কেটা আছে 4টা সো এটো তোমাৰ কিমান হ'ব সো 2 minus half তো আলটিমেটলি আমাৰ কিমান হ'ব 2 - half যদি যোৱা এফালে তোমাৰ 4 বা তুমি ডাইৰেক্ট কৰিব পাৰা হাফ মানে 0.5 সো আনসাৰ ইজ 1.5 হেটো কৰিব পাৰা সো আমি উলাই গল কিন্তু তো কনফিউজন এটা আছিল সো এতিয়া আমি NO3 - নাইট্ৰেটৰ যদি চাও সো তোমাৰ সোৱা কি হ'ব ইয়াৰ বন্ড অৰ্ডাৰ যদি চাবলৈ যাও নাইট্ৰেটৰ ইয়াৰ পেৰিফেৰাল এটম কোনটো হ'ব অক্সিজেন কাৰণ সাইডত লাগি আছে which is not central so valency of peripheral atom হেতু আমি অলৰেডি শিকিলো যে অক্সিজেনৰ পেৰিফেৰাল এটম হয় আৰু তাৰ ভ্যালেন্সি কিমান হ'ব 2 এটো ইয়াত মই 2 বহাই দিলো প্লাস চাৰ্জ অন দা এসিড ৰেডিকেল ইয়াৰ ওপৰত চাৰ্জ কিমান আছে -1 so -1 আছে divided by number of peripheral atoms কেটা আছে তোমাৰ 3টা আছে so এটো সলভ কৰিলে আমাৰ যিমান আনসাৰ হ'ব এটো ধুনিয়াকৈ আমাৰ উলাই যাব ৰাইট so আমি ইয়াৰ পাছত আহিছো নেক্সট টপিকলৈ মলিকুলাৰ অৰবিটেল থিওৰিৰ পৰা দুটা টপিক তোমালোকক সুধিব পাৰে এটা হ'ল ম্যাগনেটিক বিহেভিয়াৰ আৰু এটা হ'ল তোমাৰ বন্ড লেন্থ so বন্ড লেন্থ আৰু ম্যাগনেটিক বিহেভিয়াৰ যদি আমাক সুধে আমি কেনেকৈ উলিয়াম আমি চাও আহা সো ম্যাগনেটিক বিহেভিয়াৰৰ কথা যেতিয়াই সুধিব তেতিয়া তুমি এক্সাক্ট আমাৰ মলিকুলাৰ অৰবিটেলৰ যেটো কনফিগাৰেশন আছিল ইলেক্ট্ৰনছ ফিলিপৰ তোমাৰ সিগমা 1s পৰা সিগমা 2s হেতু আমি পাতিবই লাগিব সো হোৱাট ইজ দা ম্যাগনেটিক বিহেভিয়াৰ অফ O2, O2 2- ইয়াৰ আমাৰ প্ৰশ্নটো সুধিছে তো তুমি কি কৰিবা সোৱা প্ৰথমতে আমি ম্যাগনেটিক বিহেভিয়াৰটো আমি চাবলৈ গৈছো অক্সিজেনত তোমাৰ কেটা ইলেক্ট্ৰনছ আছে 16টা ইলেক্ট্ৰনছ আছে সো 16টা ইলেক্ট্ৰন তুমি ধুনিয়াকৈ আগবাঢ়ি যোৱা আমি যেটো শিকিছো সিগমা s ত দুটা সিগমা ষ্টাৰ 1s ত দুটা সিগমা 2s ত দুটা
সিগমা ষ্টাৰ 2s দুটা তাৰপিছত মই তোমালোকক কৈছিলোঁ যে MA ৰুল মোৰ হ'লে আগত সো অক্সিজেনৰ এটমিক নাম্বাৰ 8 গতিকে সিগমা 2pz আগত বহিব MA ৰুল গম পাইছা তাৰপিছত তোমাৰ পাই 2px আহিব ইকুৱেল টু পাই 2py লাকিলি আমাৰ দুটাই বহিব 1 2 3 4 5 6 7 টোটাল 14টা ইলেক্ট্ৰনছ হৈ গ'ল তাৰপিছত তোমাৰ কি আছে যে পাই ষ্টাৰ 2px ইকুৱেল টু পাই ষ্টাৰ 2py চোৱা ইয়াত ইণ্টাৰেষ্টিং কথাটো কি হ'ল তোমাৰ লগত মাত্ৰ দুটা ৰিমেইনিং ইলেক্ট্ৰনছ আছে তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে তোমালোকৰ ঘৰত ধৰি লোৱা দুজন ভাইটি ভণ্টি আছা আৰু দেউতাই তোমাৰ কাৰণে মাত্ৰ এটা আম লৈ আনিলে কি কৰিবা আধাকে খাব লাগিব আমি বা যদি দুটা আনিছে আমি এটা এটাকে ভগাই ল'ব লাগিব চাৰিটা যদি আহে আমতি বতৰ অম্বুবাচী বৰষুণ দিয়ে আছে চাৰিটা আনিলে তোমালোকে দুটা খাবা বাছি কেইটা থাকিল দুটা চ মই ইয়াত এটা আৰু এটাহে দিব পাৰিছোঁ তো অলৱেজ ৰিমেম্বাৰ যেহেতু ইকুৱেল এনাৰ্জি হয় ইকুৱেল অংশীদাৰিত্ব সমান পাব তো ইয়াৰ কাৰণে মেগনেটিক বিহেভিয়াৰ কি হ'ব চোৱা যেহেতু ইয়াত এই সিগমা ষ্টাৰ যিটো আমাৰ এণ্টি বণ্ডিং ইলেক্ট্ৰন তাত যেহেতু তোমাৰ দুটা আনপেয়াৰ্ড ইলেক্ট্ৰনছ আছে সো সেইকাৰণে ইয়াক আমি কি বুলি ক'ম পেৰামেগনেটিক বুলি ক'ম নামটো মনত ৰাখিবা পেৰামেগনেটিক এতিয়া চোৱা যদি কাৰোবাৰ নাথাকিলে হয় ফৰ এক্সাম্পল যদি আমি কিবা ইলেক্ট্ৰন চাওঁ য'ত আমাৰ ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে তেতিয়া সেইটো তোমাৰ ডায়ামেগনেটিক হৈ যাব তো সেই ৰিজাল্টটো আমি O2 2- পাব পাৰোঁ O2 2- চোৱা মই দেখাই আছোঁ কি আছে 16 আৰু দুটা কেইটা হ'ব 18টা ইলেক্ট্ৰন সো 18টা ইলেক্ট্ৰন যদি তুমি পুট কৰা তুমি চোৱা একে অক্সিজেনৰ ডাঙৰ ভাগেক দুটা ইলেক্ট্ৰন বেছি আছে সো তুমি ইয়ালৈকে চোৱা 1 2 3 4 5 6 একজেক্ট এটো একেই থাকিব তাৰ মানে সিগমা 1s যে দুটা দিবা দি একদম তোমাৰ লাষ্টত পাই 2py লৈকে তোমাৰ দুটাই থাকিব আৰু ইয়াত টোটাল মই এবাৰ লিখিছো কাৰণে লিখা নাই কিন্তু কথাটো একেটাই হয় চোৱা 1 2 3 4 5 6 7 তাৰ মানে তোমাৰ 14টা ইলেক্ট্ৰন ইয়াত গুচি গ'ল তো বাকি কেইটা থাকিল তোমাৰ 4টা ইলেক্ট্ৰন তো সেই 4টা ইলেক্ট্ৰন কোড ফিল আপ কৰিবা চোৱা পাই ষ্টাৰ 2px ইকুৱেল টু পাই ষ্টাৰ 2py এতিয়া ইকুৱেল আছে মই তোমাক এইমাত্ৰ কৈছোঁ যে হিহঁতৰ ইকুৱেল এনাৰ্জি হয় মলিকুলাৰ এনাৰ্জি ডায়াগ্ৰামত সো ইলেক্ট্ৰনছো তোমাৰ ইকুৱেল হ'ব লাগিব ইকুৱেল হ'ব মানিব যদি এটা থাকে কি কৰিবা এটা থাকিলে তোমাৰ এটোৱে হ'ব লাগিব ৰাইট সো এটা থাকিলে আমি ইয়াকে ইলেক্ট্ৰনটো দিম ইয়াত 4টা আছে সো দুটা আৰু দুটা তো ইণ্টাৰেষ্টিং ফ্যাক্টটো কি হ'ল যেহেতু তোমাৰ এন্টি বন্ডিং মলিকুলাৰ অৰবিটেলত কোনো আনপেয়াৰ্ড ইলেক্ট্ৰন নাই গতিকে ইয়াক আমি কি বুলি ক'ম ডায়ামেগনেটিক So actual main meaning to hol tomar diamagnetic paramagnetic mane tomar ki hoy je weakly attracted by the magnetic field aru diamagnetic mane tomar ki hoy je exactly tomar weakly repelled by the magnetic field mane hiyotor kuno dhoroner attraction na thake yat unpaired electron jehetu nai so magnetic field opori attraction tomar nai thik tenaka amar class 12 or solid or asil tomaloke paisila ferromagnetism boli asila ferromagnetic tomar strongly attracted by the magnetic field godike he magnetic behavior kini abar bhalke saba aru ami topic to jodi summary hisapot diu ki hobo swa sorry bond length ahim mol pesot magnetic behavior to mane ki enake tumi dunia ke sigma 1s 2s ke likhi jaba aru khitu ami hikaisu aru tat jodi tumi lastor fale যদি তুমি স্টাৰ জিকেটা আছে এন্টি বন্ডিং মলিকুলাৰ অৰবিটেলত যদি তুমি আনপেয়াৰ্ড ইলেক্ট্ৰন দেখা পালা তেতিয়া হলে তাক তুমি কি বুলি ক'ব পাৰিবা প্যাৰামেগনেটিক আৰু যদি ইয়াত আনপেয়াৰ্ড ইলেক্ট্ৰন দেখা নাপালা তেতিয়া হলে তোমাৰ কি হ'ব ডায়ামেগনেটিক গতিকে আমাৰ নেক্সট যেটো বন্ড লেন্থ আছে হেতু আমি চাবলৈ যাও এটা প্ৰশ্ন লৈ সো আমাৰ আজি মলিকুলাৰ অৰবিটেলৰ যেটো প্ৰশ্ন যে বন্ড লেন্থ আমি ম্যাগনেটিক বিহেভিয়াৰ পঢ়িলো দে bond length hodise so what is the bond length order of O2 O2 plus O2 minus O2 2 minus so your main theory to hobo je so bond order is inversely proportional to bond length tamane bond order to jiman beshi hobo himane kom tumar bond length hobo inversely proportional godike bond order ami uliabo lagibo aru bond order uliabole ami shortcut technique already ami hikisu যে তোমার যদি নাম্বার অফ ইলেক্ট্রনস ইয়াত যেনেকে সম প্ৰথমতে লিখি লৈছো ইয়াত 16টা ইলেক্ট্ৰনস তোমালোকে জানা 16 15 17 18 এই ইলেক্ট্ৰনসবোৰ কিমান 15 কে বেছি বা 15 গতিকে আমাৰ ফৰ্মুলাটো কি আছিল মনত পেলোৱাছোন আমাৰ ফৰ্মুলা আছিল যদি 15 টা পৰা 20 লৈকে যদি থাকে তোমাৰ 20 - n/2 আছিল সো মই হেতু ফিল আপ কৰিম চোৱা 20 - 16
বাই 2 এইটো অলৰেডি এইটো ভিডিঅ'তে ৰিপিট কৰিছোঁ মই তোমাৰ চোৱা এইটো হ'ব তোমাৰ 2 এইটো 20 মাইনাছ 15 বাই 2 কিমান হ'ব তোমাৰ 2.5 এইটো 17 আছে 20 মাইনাছ 17 মানে 3 হ'ব বাই 2 কিমান হ'ব 1.5 আৰু এইটো তোমাৰ 18 এইটো তোমাৰ কিমান হ'ব 1 so we got the what bond order so আমি bond order কেটা ধুনিয়াকৈ পাই গলো so 2 2.5 1.5 1 so ইয়াৰ যেটো bond order হ'ব তাৰ উল্টাটো তোমাৰ কি হ'ব bond length গতিকে কনফিউজ হোৱাৰ অকনো চিন্তা কৰাৰ প্ৰয়োজন নাই so ইয়াত মই প্ৰথমতে bond orderটো লিখি দিছো আৰু তাৰ পাছত তোমালোকক মই bond lengthটো লিখি দিম চোৱা so basically bond orderটো তোমাৰ আটাইতকৈ বেছি কাৰ আছে O2 প্লাছৰ লিখি দিয়া তুমি O2 প্লাছ ঠিক আছে তাৰ পিছত তোমাৰ O2 তাৰ পাছত তোমাৰ O2 মাইনাস তাৰ পাছত তোমাৰ হল 1 মানে O2 2 মাইনাসৰ তো এটো 1 লিখি দিলো এক সেকেন্ড O2 2 মাইনাস ওকে তো এক্সাক্ট তাক উল্টাই দিয়া বা ক্রস চেক কৰি লবা O2 প্লাসৰ কিমান আছে 2.5 সো ইট ইজ গ্ৰেটাৰ দেন O2 কিমান আছে 2 তাৰ পাছত সো O2 মাইনাস কিমান আছে 1.5 তাৰ পাছত তোমাৰ কিমান আছে O2 2 মাইনাস ইট ইজ 1 সো বন্ড লেন্থটো কি হ'ব তাক উল্টাই দিলে তোমাৰ ই তোমাৰ আহি পৰিব আগত চোৱা O2 2 minus is greater than মানে যেটো হৈছিলে তাৰ সম্পূৰ্ণ উলুটাটো হ'ব O2 আৰু আটাইতকৈ শেষত হ'ব তোমাৰ O2 plus so this is the answer গতিকে অলপ সময় ৰুৱা তোমালোকে যদি এখিনি কিবা বুজিবলৈ আছে চোৱা মই এতিয়া আগবাঢ়িম তোমাৰ হাইব্ৰিডাইজেশ্যন খুব ধুনিয়া টপিক আগবাঢ়ি যাম সংযুক্ত হৈ থাকিবা so আমি আছো কেমিক্যাল বন্ডিং আৰু আজি আমাৰ টপিক হাইব্ৰিডাইজেশ্যন খুব ধুনিয়া টপিক ভ্যালেন্স বন্ড থিওৰিৰ পৰা ডেভেলপ হৈছে ৰাইট যত ইটস ইন্টাৰমিক্সিং অফ এটমিক অৰবিটেলস মানে মই ক'বলৈ বিচাৰিছো ধৰি লোৱা ইয়েস আমাৰ ভাষাত যদি কওঁ তুমি ভাল পোৱা মানুহজন বা মানুহজনীৰ লগত যদি ভ্যালেন্সি দেৱতাৰ আশীৰ্বাদ লৈ তোমালোকে নতুন ঘৰ এখন ধুনিয়াকৈ সাজি সুখে সন্তুখে থাকিব পাৰা সেইটোৱে হ'ল হাইব্ৰিডাইজেশ্যন ওকে বেছি সিৰিয়াসলি নলবা জাস্ট সিম্পল কে মই ক'ব বিচাৰিছো যে এটমিক অৰবিটেলছবোৰত কি থাকে ইলেক্ট্ৰনছ তো সেই ইলেক্ট্ৰনবোৰ যেতিয়া লগ লাগি কিনে তোমাৰ পাৰ্টিকুলাৰ মলিকুলাৰ অৰবিটেলৰ ফৰ্মেশন কৰিব ধুনিয়াকৈ থাকিব সেই ঘটনাটো আমাৰ হ'ব হাইব্ৰিডাইজেশ্যন গতিকে আমি ইয়াত ধুনিয়াকৈ আমি ফৰ্মুলা শিকিম আৰু সেই ফৰ্মুলাটোৰ পৰা আমি উলিয়াব পাৰিম হাইব্ৰিডাইজেশ্যন এটা প্ৰথম কথাটো হ'ল তোমালোকে ইমান সময় পঢ়ি আছা তেতিয়াৰ পৰা পঢ়ি আছা এইটো টপিকনো কিয় পঢ়িবা তো মই এই টপিকটোৰ পাছত মই তোমালোকক দেখাই দিম যে একচুৱেলি তোমাৰ পৰীক্ষাত আহে কি খুব ডাঙৰ টপিক কিন্তু আমি ইয়াত আমি উলিয়াবলৈ চেষ্টা কৰিম হাইব্ৰিডাইজেশ্যন আৰু তোমাৰ পৰীক্ষাত আহা প্ৰশ্নবোৰ আমি এটাটাকে চাম তো চোৱা টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰৰ ফৰ্মুলা আমি লাষ্ট ক্লাছতো শিকিছিলো তথাপি মই এবাৰ কৈ দিছো যে আমাৰ ফৰ্মুলাটো হ'ল তোমাৰ হাফ অফ V plus S minus cation plus anion ঠিক আছে C মানে কেটায়ন দিছে চাৰ্জ অন কেটায়ন আৰু A মানে তোমাৰ চাৰ্জ অন এনায়ন সো V হ'ল তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন কাৰ সেন্ট্ৰেল এটমৰ আমাৰ লাষ্ট ভিডিওটোত মই কৈছোৱে তথাপি তোমালোকক কৈ দিছো মনত ৰাখিবা সেন্ট্ৰেল এটমৰ তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন S মানে হ'ব নাম্বাৰ অফ সিঙ্গল বন্ডেড এটম এক্সাম্পল চালে আমি গম পাম কেটায়ন মানে যদি তোমাৰ কেটায়নৰ চাৰ্জ আছে আৰু এনায়ন মানে যদি তোমাৰ এনায়নৰ চাৰ্জ আছে এটা এটো ষ্টেৰিক নাম্বাৰ বুলিও ক'ব পাৰো ধৰি লোৱা আমি এই অংকটো এই ফৰ্মুলাটো এপ্লাই কৰোতে যদি আমি তাৰ ভ্যালুটো 2 পাও হয় আমি যদি 2 পাও তেতিয়া হলে তাৰ হাইব্ৰিডাইজেশ্যন কি হ'ব তোমাৰ sp সো একদম সিম্পল s এটা অৰবিটেল p এটা অৰবিটেল 1 + 1 2 তো s অৰবিটেলৰ শেপটো মই ইয়াত ধুনিয়াকৈ দেখাই দিছো তোমালোকে চোৱা এটো তোমাৰ কি হ'ব শেপটো আমাৰ ইয়াত লিনিয়াৰ হ'ব সো লিনিয়াৰ মলিকুলাৰ s আৰু p অৰবিটেল হেড অন হেড ওভাৰলেপ হৈ কিনে তোমাৰ কি হৈছে চোৱা এটা লিনিয়াৰ মলিকুলাৰ ফৰ্মেশন টেক্স প্লেস কৰিছে দেখা পাইছে তোমালোকে বৰ্ডত ওকে এতিয়া যদি ষ্টেৰিক নাম্বাৰ আমাৰ 3 হয় যদি আমাৰ ষ্টেৰিক নাম্বাৰ 3 হয় তেতিয়া তোমাৰ কি হ'ব হাইব্ৰিডাইজেশ্যন sp2 তাৰ মানে এটা s অৰবিটেল আৰু দুটা p অৰবিটেল লগ লাগি 2 + 1 3 তাৰ মানে নতুন আমাৰ যেটো হাইব্ৰিডাইজেশ্যন হ'ব sp2 আৰু ই দেখিবলৈ তোমাৰ কেনেকুৱা হ'ব ট্ৰাইগোনাল প্লেনাৰ সো ট্ৰাইগোনাল প্লেনাৰৰ শেপটো অলৰেডি মই ইয়াত দেখাব বিচাৰিছো তোমালোকে চোৱা চালে গম পাবা খুব ধুনিয়াকৈ এটা s অৰবিটেল আৰু দুটা p অৰবিটেলৰ ওভাৰলেপিংৰ ফলত ইন্টাৰমিক্সিংৰ ফলত আমাৰ sp2 হাইব্ৰিড অৰবিটেলৰ ফৰ্ম হৈছে যদি তোমাৰ ষ্টেৰিক নাম্বাৰ 4 ওলাই যদি তোমাৰ ষ্টেৰিক নাম্বাৰ 4 ওলাই তেতিয়া হাইব্ৰিডাইজেশ্যন কি হ'ব sp3 আৰু আমি এইবোৰ এক্সাম্পল লৈ কৰিম দে জাস্ট ষ্টে উইথ মি sp3 p অৰবিটেল 3টা s এটা 3 1 4 এতিয়া চোৱা 4টা যেতিয়া থাকিব এটা s অৰবিটেল 3টা p অৰবিটেল হিহতৰ শেপটো তোমালোকে দেখা পাইছা বৰ্ডত এটো তোমাৰ কি হ'ব টেট্ৰাহিড্ৰেল হয় টেট্ৰাহিড্ৰেল ষ্ট্ৰাকচাৰ হ'ব খুব দেখিবলৈ টেট্ৰাহিড্ৰন এটাৰ নিচিনা গতিকে তোমালোকে বৰ্ডত দেখিছা
আৰু মই চোৱা এইটো খুবেই ডাঙৰ টপিক আমি এইবোৰক কেনেকৈ sp3 ফৰ্ম হয় আমি বৰ্ডত পঢ়িছোঁ কিন্তু এণ্ট্ৰেঞ্চত আমি গম পালেই হ'ল কেতিয়াবা তোমালোকক যেতিয়া দীঘলীয়া ক্লাছ ল'ম হাইব্ৰিডাইজেশ্যনত তেতিয়া মই প্ৰতিটো আঁকি মেলি ড্ৰ কৰি দেখুৱাম আজি আমি গম পালেই হ'ল তো যদি তোমাৰ ষ্টেৰিক নাম্বাৰ 5 হয় বা টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰৰ যিটো ফৰ্মুলা যদি 5 হয় তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন তোমাৰ কি হ'ব sp3d চোৱা sp3d ইয়াৰ ষ্ট্ৰাকচাৰটো কি হ'ব তোমাৰ ট্ৰাইগনেল বাইপিৰামিডেল TBP সো ট্ৰাইগনেল বাইপিৰামিডেল মই অলৰেডি তোমালোকক দেখাইছোঁ লাষ্ট ক্লাছতো দেখাইছিলোঁ যে ধৰি লোৱা আমাৰ লগত এক্সেক্টলি এই কিতাপখন যদি তুমি ডায়গনেলি কাটি লোৱা এটা ট্ৰাইংগেল ওলাব ট্ৰাইগনেল এটা ওলাব সেই ট্ৰাইগনেলটোৰ ওপৰত এটা আৰু তলত এটা সো ইয়াত এটা পিৰামিড তলত এটা পিৰামিড ট্ৰাইগনেল এটোৰ কাৰণে কৈছোঁ আৰু দুটাৰ কাৰণে বাইপিৰামিডেল সো ট্ৰাইগনেল বাইপিৰামিডেল অলৰেডি বৰ্ডত তোমালোকে দেখা পাইছা তাৰ পিছত তোমাৰ কি আহিব চোৱা যদি তোমাৰ ষ্টেৰিক নাম্বাৰটো 6 হয় তেতিয়াহ'লে তাৰ হাইব্ৰিডাইজেশ্যন কি হ'ব চোৱা মই এইফালে লিখি দিছোঁ হয় d2 sp3 হ'ব নহ'লে তোমাৰ sp3d2 হ'ব sp3d2 হ'ব আৰু ইহত দুইটাৰ শেপ অক্টাহেড্ৰেল ইটস লাইক এ অক্টাহেড্ৰন তোমালোকে চাব পাৰা বৰ্ডত মই দেখাইছোঁ আৰু ইয়াত কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি বুলি যিটো টপিক আছে তাত তোমালোকে ধুনীয়াকৈ ডিষ্টিংগুইছ কৰিব পাৰা য'ত আমি কোঅৰ্ডিনেট কমপ্লেক্সৰ কথা পঢ়োঁ তাত গতিকে ইয়াত তুমি ইয়াত d2 sp3 লিখিলেও হ'ব বা sp3d2 লিখিলেও হ'ব অক্টাহেড্ৰেল শেপৰ ওপৰত তাৰ পিছত মই যদি চাবলৈ যাওঁ ইয়াত আৰু এটা বস্তু আছিলে হয় মই আকৌ এবাৰ কৈ দিছোঁ ইয়াত ষ্টেৰিক নাম্বাৰ যিটো 4 আছিলে তোমালোকে কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰিত 4 আৰু 6টো ধুনীয়াকৈ পাবা তো এই যেতিয়া 4 থাকিব ইয়াত তুমি অৰ বুলি লিখি দিছোঁ DSP2 ষ্ট্ৰাকচাৰো হ'ব পাৰে যাক আমি স্কুৱেৰ প্লেনাৰ বুলি কওঁ তো বৰ্ডত চোৱা স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰটো আহিছে এইটো বা এইটো বাট ইন ডিটেইলত ইয়াত কোঅৰ্ডিনেট কেমিষ্ট্ৰি ইনভলভ হৈ আছে আমাৰ কেমিকেল বণ্ডিঙত ইমান ডিটেইলছত নালাগে 4 মানে sp3 নৰ্মেল ৰাখিম ঠিক আছে তো আহা আমি ইয়াৰ এক্সাম্পলছ লওঁ এক্সাম্পল আমি চাবলৈ যাওঁ দেই কেনেকুৱা হয় সো হাইব্ৰিডাইজেশ্যনৰ কুৱেশ্যনছবোৰ এনেকৈ হ'ব পাৰে মই মিনিমাম 4টা প্ৰশ্ন ল'বলৈ চেষ্টা কৰিছোঁ যে তোমাক কৈ দিব এনেকুৱা মলিকুলছ কিছুমান দি কেনে ক'ব যে ইয়াৰ হাইব্ৰিডাইজেশ্যন কি যে ইয়াৰ যদি তোমাক শ্বেপো সুধিছে হোৱাট ইজ দ্য শ্বেপ তো তেতিয়া VSEPR থিয়ৰী এপ্লাই কৰি আমি শ্বেপটো উলিয়াব পাৰোঁ আমাৰ প্ৰথম ভিডিঅ'টোত আছে এই প্ৰথম ভিডিঅ'টোত মই ধুনীয়াকৈ কেনেকৈ VSEPR থিয়ৰী এপ্লাই কৰি শ্বেপ উলিয়াব পাৰি চাবা তো আহা আমি প্ৰথমটো যদি লওঁ যে ইয়াৰ হাইব্ৰিডাইজেশ্যন কি আমি কেনেকৈ কৰিম চোৱা প্ৰথমটো লৈছোঁ দেই মই আমাৰ ফৰ্মুলা কি আছিলে হাফ অফ V প্লাছ S মাইনাছ কেটায়ন প্লাছ এনায়ন এইটো আমাৰ ফৰ্মুলা চোৱা হাফ জেনন তোমাৰ কি হয় গ্ৰুপ 18 সো গ্ৰুপ 18 বুলি কেনেকৈ গম পালা এটা যে আছিলে তোমাৰ হিলিয়াম নে আৰ্গন কো ছোৰা জেনন তো তাৰ মানে তোমাৰ গ্ৰুপ 18ৰ হিলিয়ামক বাদ দি বাকি কেইটাৰ ভ্যালেন্সি কিমান হ'ব 8 সো সেন্ট্ৰেল এটমৰ ভ্যালেন্সি হ'ব তোমাৰ 8 মই কৈছিলোঁ যে ষ্টাৰ্টিঙত ভ্যালেন্সি দেৱতাৰ আশীৰ্বাদ ল'ব লাগিব এইটো ল'লোঁ আমি তাৰ পিছত চোৱা ফ্লুৰিন তোমাৰ কেইটা আছে 4টা আছে আৰু ফ্লুৰিনে সদায় সিঙ্গল বন্ডেড এটম লৈ কিনে কাম কৰে গতিকে ইয়াত তুমি কিমান দিলা 4টা দিলা কেটায়ন এনায়ন আছে নেকি দেখা পাইছা মইতো দেখা নাই তুমিও দেখা নাই হ'ব দিয়া তেতিয়াহ'লে নাই আৰু 12 তো 12 হ'লে তোমাৰ কিমান হ'ব 6 এতিয়া চোৱা আমি মাথা মাৰা যে ইয়াত তোমাৰ যেহেতু 6 হৈছে আমাৰ 6 হ'লে আমাৰ টেবুলখনত কি আছিলে হয়তো ই তোমাৰ sp3d2 হ'ব নহ'লে তোমাৰ d2 sp3 হ'ব বাট ইয়াত বেছি কন্ট্ৰভাৰ্সি কৰি লাভ নাই কাৰণ এইটো কোঅৰ্ডিনেশ্যন কমপ্লেক্স নহয় sp3d2 বুলি ক'বা অক্টাহেড্ৰেল শেপ হ'ব ঠিক আছে চোৱা এতিয়া মই বিচাৰিছোঁ সেকেন্ডটো তো আমি সেকেন্ডটো কেনেকৈ কৰিম চোৱা সেকেন্ডটো কৰাৰ আগতে মই এইটো ফৰ্মুলাতে এপ্লাই কৰিব বিচাৰিছোঁ চোৱা একো প্ৰব্লেম নাই ইয়াতে চাই দিছোঁ চোৱা সেকেন্ডটো হাফ জেনন টু সেন্ট্ৰেল এটম হ'ব গমটো পাইছে তো সেন্ট্ৰেল এটম যদি হয় ইয়াৰ বাবে ভ্যালেন্স ইলেক্ট্ৰন কিমান হ'ব তোমাৰ 8 অক্সিজেন চোৱা আমি লাষ্ট ক্লাছত কৈছিলোঁ যে এছৰ ভেলু ফৰ অক্সিজেন অলৱেজ 0 এইটো সদায় মনত ৰাখিবা আৰু ইয়াৰ বাবে লগে লগে তুমি কাৰ্বনেট CO3 2 H3O প্লাছ এই দুটা এক্সাম্পলটো চাবা যিটো মই কৰি দিছোঁ তো অক্সিজেনৰ বাবে এছৰ ভেলু 0 কিন্তু দুটা ফ্লুৰিন আছে ইটো আৰু হাৱাতে লটকি থকা নাই না সো ইয়াকো তুমি 2 দি বা দিলো কিবা প্লাস মাইনাস আছে নাই ফাইন কিমান হ'ব 8 + 2 5 এটা যদি 5 হয় তেতিয়াহ'লে তোমাৰ ইয়াৰ কিমান হ'ব কোৱা মনত পেলো আমাৰ 5 হ'লে কি আছিলে sp3d আছিলে তো আমাৰ কি আছিলে ট্ৰাইগনেল বাইপিৰামিডেল ইয়াৰ কি হ'ব তোমাৰ শেপ হ'ব তো গতিকে ClO3 যাও আহা
শেপ কেইটাটো তোমালোকে দেখিছে মই বৰ্ডত দেখাই গৈ আছোঁ চাবা সো আমাৰ ClO3 চোৱা এইটো ক্লোৰিন আৰু অক্সিজেন সো ডেফিনেটলি আমাৰ ক্লোৰিনটো চেন্ট্ৰেল এটম হ'ব তো চেন্ট্ৰেল এটম যদি ক্লোৰিন হয় ভ্যালেন্সি কিমান হ'ব তোমাৰ 7 কাৰণ গ্ৰুপ 17 অক্সিজেন কেইটা আছে তিনিটা কিবা কামৰ হয় জানো ই নাই নহয় তো 0 অক্সিজেনৰ কাৰণে আমি এছৰ ভ্যালু 0 ল'ম কাৰণ ইয়াৰ ভ্যালেন্সি 2 হয় and it is singly bonded atom তাৰ পিছত চোৱা কেটায়ন আছে নাই ৰবা কিবা এটা দেখিছো মই এটো বহুত এৰি মূৰত এইকেইটা গোটে নৰমাল আছিল নিউট্ৰেল আছিল কি আছিল এটো anion ৰাইট -0 + 1 এটো -0 ইয়াৰ কাৰণে দে +1 কেটায়নৰ কাৰণে গতিকে এটো তোমাৰ কিমান হ'ব 8/2 = 4 তাৰ মানে ClO3 ইয়াৰ আমাৰ যদি স্ট্ৰাকচাৰ সৰি হাইব্ৰিডেশন যদি চাবলৈ যাও হেতু তোমাৰ কি হ'ব sp3 তোমাৰ হাইব্ৰিডেশন হ'ব আৰু দেখিবলৈ হি তোমাৰ কি হ'ব টেট্ৰাহাইড্ৰেলৰ নিচিনা স্ট্ৰাকচাৰ হ'ব লাগিব তাৰ বাৰু C3O2 যাব বিচাৰিছো সো C3O2 কি হয় চোৱা C3O2 আমাৰ কি হ'ব চোৱা ইয়াত আমি কি মাথা মাৰিম যে কাৰ্বন কেটা আছে তিনিটা কিন্তু যেহেতু সেন্ট্ৰেল এটম তিনিটা থাকি গল তো তুমি ইয়াত এইটো স্টাইলত চালে নহব গতিকে কাৰ্বন থকা বস্তুবোৰৰ কেনেকুৱা হয় ডাবল ট্ৰিপল বন্ড মই কৈছো যে কেমিষ্ট্ৰি ইজ ফুল অফ এক্সেপশনছ আৰু JEE আৰু নীটত যত এক্সেপশনছ আছে সেইটোৱে তোমাক সুধিব গতিকে আমি তাত ফোকাস কৰিব লাগিব গতিকে আহাচোন আমি ইয়াৰ পাছৰখিনিত চাও যে C3O2 থকা ষ্ট্ৰাকচাৰবোৰৰ আমি হাইব্ৰিডেশন কেনেকৈ উলিয়াব পাৰিম বলা তো C3O2 আমাৰ হাতত আহি পৰিছে সো যেহেতু ইয়াত আমাৰ আগৰ ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰিলো ইয়াৰ তুমি ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব লাগিব তোমাৰ কাৰ্বন কেটা আছে সোৱা তিনিটা কেনেকৈ কৰিবা মিনিমাম এটা দুটা তিনিটা কাৰ্বন আঁকিলোৱা অক্সিজেন কেটা আছে দুটা তো অক্সিজেনটো তুমি এটা কাম কৰা সেফ সাইডত তোমাৰ ইয়াৰ একদম লেফট মোস্ট আৰু ৰাইট মোস্টত পাতি দিয়া অক্সিজেনে তোমাৰ কি বনায় ডাবল বন্ড বনায় তো বঢ়িয়া ডাবল বন্ড বনাই দিয়া ইয়াত আৰু মেক শিওর যে তুমি বেলেগ একো নাই মাত্ৰ দুটা বস্তু মনত ৰাখিব লাগিব যে কাৰ্বনৰ ভ্যালেন্সি 4 মই এখিনিতে কৈ দিছো যে কাৰ্বনৰ ভ্যালেন্সি 4 আৰু চাৰিটা বন্ড যদি তুমি ধুনিয়াকৈ দিব পাৰা তেতিয়া হলে আমাৰ এই ষ্ট্ৰাকচাৰবোৰত একো প্ৰবলেম নহয় ঠিক তেনেকৈ সালফাৰৰ কিবা থাকিলে সালফাৰৰ মাথাটো মাৰিব লাগিব চোৱা এতিয়া ইহত দুটাৰ মাজত তোমাৰ জানা যে কাৰ্বনৰ চাৰিটা ইলেক্ট্ৰন আছে তো আমি ইয়াতে মিনিমাম দুটা দিব লাগিব চোৱা এটা দুটা তিনটা চাৰিটা সো কাৰ্বন আমাৰ হ্যাপি ঠিক তেনেকৈ ইয়াতো তুমি দুটা দি দিয়া হ্যাপি সো ইয়াত দুটা আছে চাৰিটা ইয়াৰ কাৰণে সো ইয়াত দুটা আৰু ইয়াত দুটা চাৰিটা তো এইটো আমাৰ ষ্ট্ৰাকচাৰ আৰু এইখিনি ষ্ট্ৰাকচাৰটো সোৱাৰ লগে লগে তুমি ইয়াৰ হাইব্ৰিডেশন কেনেকৈ কি গম পাবা চোৱা তো ইয়াত মই অলপমান তোমালোকক হিন্দিছো বেয়া নাপাবা যদি তোমাৰ কেতিয়াবা দেখা পোৱা যে দুটা কাৰ্বনৰ মাজত আছে সিঙ্গল বন্ড দিম নাম তাৰ sp3 হয় sp3 আমি দিব লাগিব আৰু যদি তুমি কেনেবাকৈ ডাবল বন্ড দুটা দেখা পালা তেতিয়া হলে দুইটা কাৰ্বন তাৰ নাম কি থম মৰমত sp2 ৰাইট আৰু যদি কেতিয়াবা ভুলতে তুমি তিনিটা বন্ড দেখা পোৱা তেতিয়া হলে এই দুটা কাৰ্বন দুইটাই কাৰ্বন হ'ব তোমাৰ sp মানে এটো সুপাৰিনটেণ্ডেণ্টৰ পুলিচ নহয় দে আমাৰ কাৰ্বনৰ হয় কেমিষ্ট্ৰি sp গতিকে বা কেতিয়াবা স্পেচিয়েল চাই বুলিও ক'ব পাৰি মই চাহ খাই বহুত ভাল পাওঁ এনিৱে চোৱা এইটো তোমাৰ ট্ৰিপল বন্ড ওকে এই তিনটা কনসেপ্ট লৈ কিনে আমি পাম কিন্তু এই প্ৰশ্নটো যে দিছো ৰবা মই আগতে কৰি দিছো এই বস্তুটো লৈ কিনে আমি এটো সলভ কৰি দিম চোৱা এই কাৰ্বন ইয়াৰ ওচৰত কেটা আছে ডাবল বন্ড আছে সো ইয়াক কি বুলি দিবা sp2 দিবা এইটো চোৱা sp2 এই কাৰ্বনটো চোৱা এটা এই কাৰ্বনটো তাৰ জমনি এটা আছে প্ৰথমতে এইটো কাৰ্বনত আহিম তাৰ আগত এইটো চোৱা এই কাৰ্বনটো তোমাৰ কি আছে এই কাৰ্বনটো তোমাৰ কি আছে দুটা এই কাৰ্বনটো দুটা আছে এই কাৰ্বনটো তোমালোকে ধৰিলে নৰমাল ষ্টুডেন্ট এটাই তিনিটাকে sp2 বুলি ক'বা কিন্তু এইটো টুইষ্ট এইটো আহি গৈছে এই sp হাইব্ৰিডেশনত কাহিনী এটা লুকাই আছে ইয়াত যে তোমাৰ ডাবল বন্ড আছে ইয়াত দুটা পাই বন্ড আছে দুটা পাই বন্ড চোৱা পাই বন্ডটো জানা এটা কি হ'ব হেড অন হেড ডট তোমাৰ সিগমা এটো তোমাৰ কি হ'ব লেটাৰেল ওভাৰলেপ যদি px আৰু px ৰ মাজত বন্ডিং হয় পাই বন্ড ঠিক তেনেকৈ py আৰু py ৰ মাজত যদি বন্ডিং হয় পাই বন্ড আৰু যেতিয়া দেখা পাবা যে যি কোনো এটা কাৰ্বনত দুটা পাই বন্ড থাকিব ইয়াক আমি ট্ৰিপল বন্ড বুলি কিয় কওঁ জানা ইয়াক ট্ৰিপল বন্ড বুলি কিয় কয় এটা কাহিনী এটা লুকাই আছে ট্ৰিপল বন্ডক আমি sp বুলি কৈছো কিন্তু ট্ৰিপল মানে কি ইয়াত একচুয়ালি দুটা পাই আৰু এটা তোমাৰ সিগমা আছে দুটা পাই এটা সিগমা আছে তোমালোকে ডায়াগ্ৰামটো চাই লোৱা মই এবাৰ দেখাই দিছো sp হাইব্ৰিডেশনটো তো দুটা পাই আৰু সিগমা থাকিলে sp বুলি কম তেতিয়া হলে তুমি চোৱা এই কাৰ্বনটো তোমাৰ এইটো এটা পাই বন্ড এইটো এটা পাই বন্ড দুটা পাই আছে কি কৰিবা দুটা sp2 নহয় আৰু তাতেই বহুত ষ্টুডেন্টে ভুল কৰিব সেই কাৰণে JEE এইটো প্ৰশ্ন চেক কৰিছিলে যে ষ্টুডেন্টে এইটো পাৰে নে নোৱাৰে গতিকে এইটো হল কাহিনী চোৱা দুইটা হাইব্ৰিডেশন কি হ'ব তিনিটা sp
এই কাৰ্বনটো দুটা পাই বন্ড আছে সেইকাৰণে ইয়াৰ হাইব্ৰিডেশ্যন কি হ'ব sp আমি ভাবাৰ দৰে তোমাৰ sp টো নহয় এই কাৰ্বনটো চোৱা দুটা ডাবল বন্ড আছে sp এই কাৰ্বনটো চোৱা দুটা ডাবল বন্ড আছে sp এইটো চোৱা দুটা পাই বন্ড মানে দুটা ডাবল বন্ড sp গতিকে এনেকুৱা আহি থাকিব অকল ট্ৰিপল বন্ড দেখা পালে যে sp তেনেকুৱা নহয় ইয়াৰ বাহিৰেও ভালেখিনি আছে যে কেতিয়াবা তোমাৰ কি হয় C+ কাৰ্বনে যদি তোমাৰ কাৰ্বন এটা ইলেক্ট্ৰন হেৰাই দিয়ে তেতিয়াও তোমাৰ তাৰ হাইব্ৰিডেশ্যন sp2 হ'ব এইবোৰ আমি আহিম অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িম নহয় তাত ধুনীয়াকৈ চাম আৰু এই কেমিকেল বন্ডিঙৰ এই বস্তুখিনি আমাক অলপমান তাতো লাগিব এতিয়া এই ষ্ট্ৰাকচাৰটো আকৌ ইয়াত তিনিটা কাৰ্বন আছে ইয়াত তিনিটা নহয় এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে এই পাঁচটা কাৰ্বনৰ হাইব্ৰিডাইজেশ্যন তোমাক সুধিছে কোনটোত কি তো অপশ্যনত তোমাৰ এনেকৈ আহিব sp2 sp3 sp4 নাথাকে গতিকে sp2 হিচাপত আহিব তোমালোকে কোনোবা এটা চিলেক্ট কৰিব লাগিব চোৱা এই যিটো কাৰ্বন আছে এটা কেনেকৈ গম পাম তাৰ মাজৰবোৰ কি দলং নাই সাকু নাই নদীখন পাৰ কেনেকৈ হ'ম আমাৰ ওচৰতে আছে লাভাৰ ব্ৰিজ মই থাকোঁ নগাঁৱত চোৱা এই কাৰ্বনটো কেনেকৈ কৰিবা CH3 দিলা ধুনীয়াকৈ তাৰ পাছত এইটো তোমাৰ C আছে তো তুমি প্ৰথমতে কি কৰিবা মই হিণ্টটো দিয়ে দিছোঁ ৰ'বা হাইড্ৰজেন বাদ দিয়া মই বহুত বেয়া পাওঁ হাইড্ৰজেন আঁকি কিন্তু ই বহুত ডাঙৰ বস্তু হাইড্ৰজেন বম শুনিছানে নামটো চোৱা গুগলত চেক কৰি এইটো কাৰ্বন ইয়াত এটা দিলা এটা এইটো তোমাৰ দুটা তলে তলে দিয়াচোন পিছৰ কথা পিছত এটা আৰু এইটো এটা আৰু এইটো এটা প্ৰথমতে তোমালোকে ষ্ট্ৰাকচাৰটো যেতিয়া ড্ৰ কৰিবলৈ যাবা ফাৰ্ষ্ট ইউ নিড টু ড্ৰ দ্য কাৰ্বনছ এটম ফাৰ্ষ্ট তো কাৰ্বনটো ড্ৰ কৰি লোৱা এতিয়া চোৱা এই কাৰ্বনৰ বুকুচাত কেইটা হাইড্ৰজেন উঠি আছে তিনিটা তো তিনিটা হাইড্ৰজেন কোলাত উঠি আছে ধুনীয়াকৈ তিনিটা লগাই দিয়া এটা দুটা তিনিটা এইটো কাৰ্বন আৰু এইটো কাৰ্বন তো মাজত কি হ'ব তোৰ ঘৰ ইপাৰে মোৰ ঘৰ ইপাৰে মাজতে বুৱতী নহয় মাজতে তোমাৰ কাৰ্বনৰ বান্ধনী সিংগল বন্ড কাৰ্বন এই কাৰ্বনটোত কি লাগি আছে হাইড্ৰজেন লগাই দিয়া একো ভয় নাখাবা এই কাৰ্বন আৰু এই কাৰ্বন চোৱা একোতো নাই এডাল দিলেতো নহ'ব কাৰণ এই কাৰ্বনত তোমাৰ এটা আছে দুটা আছে তিনিটা আছে 4 নম্বৰটো ক'ত একো চিন্তা নকৰিবা লগাই দিয়া আৰু এটা ডাবল বন্ড বাধাটো নাই আমাৰ হ'ল গ'ল দে এইটো কাৰ্বন গ'ল এতিয়া চোৱা এইটো কাৰ্বনৰ ওচৰত এইটো কাৰ্বন আছে এই কাৰ্বনটো আছে ইয়ে মাজতো একোৱে নাই একো নহ'লে কি কৰিবা উপায়টো নাই ডাবল বন্ড দিব লাগিব কাৰণ ই মিলি থাকিব লাগিব ন দুটা দুটা এতিয়া চোৱা এই কাৰ্বনটো তোমাৰ কি আছে এটা হাইড্ৰজেন আছে মোৰ এটা কাৰ্বন বেছি হ'ল নেকি বাৰু নাই হোৱা নেকি নাই এইটো হাইড্ৰজেন ইয়াত আছে আৰু এই ছিংগল বন্ডটোত তোমাৰ এই CH3টো লাগি আছে চ' ৰাইট নাও লেট চেক দিছ ওৱান অ'কে CH3 চোৱা CH3 মিলি আছে তাৰপিছত এইটো কাৰ্বন এই কাৰ্বনটোত হাইড্ৰজেনটো লাগি আছে মই ধুনীয়াকৈ ডাবল বন্ড আৰু ছিংগল বন্ড মিলাই দিছোঁ এইটো কাৰ্বন চোৱা এইটো মানে এইটো দেই ধুনীয়াকৈ মিলি আছে তাৰপিছত এইটো কাৰ্বন হাইড্ৰজেন এটা আছে আৰু CH3 পাৰফেক্ট একো ভয় নাই মজাকৈ মিলি আছে পূৰা কাৰ্বনে 4টা ইলেক্ট্ৰন ভাল পায় তাহাঁতক 4টা দিছোঁ হাইড্ৰজেনে এটা এটা ভাল পায় এটা দিছোঁ CH3 এইটো একে কথা ধৰিব পাৰিছা তো এইকেইটা কাৰ্বনৰ হাইব্ৰিডেশ্যন সুধিছে লেট চেক দিছ ওৱান অ'কে এই কাৰ্বনটো চোৱা এই কাৰ্বনটোৰ ওচৰত ডাবল আৰু ট্ৰিপল কিবা দেখা পাইছা নেকি নাই মইতো মাত্ৰ এজনে দিছোঁ মোৰ এখন হিয়া আৰু সেইখন মাত্ৰ এজনীৰ বাবে ৰাইট চোৱা এই কাৰ্বনটো 2 নম্বৰ একো নহয় এইবোৰত এটা কাৰ্বনৰ লগত আন এটা কাৰ্বন গতিকে ইয়াৰ হাইব্ৰিডেশ্যন কি হ'ব sp3 কি কৰিব মাজত এখন ধেমালি কৰিছোঁ কেমিষ্ট্ৰি মৰম ভাল পোৱাৰ ছাবজেক্ট নহ'লে কেনেকৈ শিকিম আমাৰ নেক্সট টপিক আহি আছে পিৰিয়ডিক টেবল তাত এইবোৰে পঢ়িব লাগিব sp3 কাৰ্বন চোৱা এই কাৰ্বনত তোমাৰ কি আছে ডাবল বন্ড আছে চ' ডাবল বন্ড আছে এইটো ছিংগল বন্ড আছে তো ছিংগল বন্ডক অভাৰকাম কৰি আমি ডাবল বন্ডটোক এট্ৰেক্ট কৰিম ৰাইট চ' ডাবল বন্ডে প্ৰায়ৰিটি পাই নাম্বাৰিঙতো আমাৰ IUPAC ৰুল দি থৈ দিছে চ' ইয়াক আমি ক'ম sp2 কাৰণ আমি পঢ়িছোঁ এই চোৱা ডাবল বন্ড মানে sp2 এইটো চোৱা অ'কে এই কাৰ্বনটোতো চবেই ভুল কৰিব এই কাৰ্বনটো ডাবল বন্ড দেখা পালে sp2 দি দিব কিন্তু আমি এইটো কিয় কৰিলোঁ যে তুমি ট্ৰিপল বন্ডৰ কনচেপ্টটো বুজি পাব লাগিব যে তোমাৰ যদি দুটা পাই থাকে ইয়াত চ' দুটা পাই থাকিলে আমি ইয়াক কি বুলি ক'ম sp এইটো কাৰ্বন আৰু ইয়াৰ ওচৰত এইটো কাৰ্বন আছে এই কাৰ্বনটোত এটা ছিংগল বন্ড এটা ডাবল বন্ড আছে ৰাইট তো মই তোমাক কৈছোঁ যে ডাবল বন্ড গেটছ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি চ' ইয়াৰ আমাৰ কি হ'ব হাইব্ৰিডেশ্যন sp2 আৰু এই কাৰ্বনটো কি হ'ব তোমাৰ ইয়াৰ ওচৰত বেচেৰা একো নাই বেচেৰা নহয় ভাল মানুহ চোৱা তিনিটাকৈ হাইড্ৰজেন লৈ ঘূৰি আছে গতিকে এইটো তোমাৰ sp3 অ'কে চ' আমাৰ অপশ্যনছবোৰ এনেকৈ আহিব তোমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা পালোঁ নে পাঁচটা নে মই চাৰিটা লাগি আছে সেইটো তলত লুকাই আছে অ'কে চ' এনেকৈ আমি হাইব্ৰিডেশ্যনৰ ষ্ট্ৰাকচাৰবোৰ চাম গতিকে চোৱা একচুৱেলি হাইব্ৰিডেশ্যন বুলিয়ে নহয় কেমিকেল বণ্ডিং টপিকটো আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ যোৱা 2 দিন ধৰি
তো ইয়াৰ মাজত কিছুমান টপিক মই চোৱা নাই যেনেকুৱা ডাইপল মমেণ্ট চ' ডাইপল মমেণ্টটো মই কিয় চোৱা নাই কাৰণ তাত মষ্টলি আমি সেইটো অৰ্গেনিক কেমিষ্ট্ৰিৰ ফালে থৈ দিছোঁ না তাত ধুনীয়াকৈ পঢ়িম আৰু বাকী মই তোমালোকক যিটো নোটছ প্ৰভাইড কৰিম তাত চাবা গতিকে বাকী আমাৰ কি বুলিনো কওঁ যে ক্লাছেছবোৰ চাই থাকিবা তোমালোকৰ মৰমে সকলো যদি ভালকৈ কমেণ্ট কৰা ভালকৈ পঢ়া বিশ্বাস কৰা মোবাইলৰ ডাটা আৰু MB অকল চিনেমা বা গান শুনিয়ে নকটাবা সেইবোৰ আমি পিছতো কৰিবলৈ পাৰিম গতিকে এখন যুদ্ধ আছোঁ আমাক তোমাৰ সহায় কৰিবলৈ আপোনালোকৰ সহায় লাগিব আগবাঢ়ি গৈছোঁ আমি বেলেগ টপিক নাই বহুত দেৰি হ'ল আজি নহয় নেক্সট ক্লাছত ঠিক আছে বাই